অসমবাসী ৰাইজৰ লগতে আমাৰ যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃসকল আছে তেওঁলোকলৈও মোৰ হিয়াৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। আজি আপোনালোকক জনাব বিচাৰোঁ যে এতিয়া 2026 বৰ্ষত বহুত ল'ৰা ছোৱালীয়ে ভালকৈ পৰীক্ষা দিছে, হয়তো কোনোবা পৰীক্ষা বেয়া কৰিছে। এইখিনি কিয় হৈছে, ইয়াৰ কাৰণবোৰ আমি জানিব লাগে। সেইসমূহ আপোনালোকক বুজাই ক'ম, আপোনালোকে মন দি শুনিব। আৰু যদি মোৰ কথাখিনি কওঁতে ভুলো হৈ গৈছে ক্ষমা বিচাৰিছোঁ, ঠিক আছে? এতিয়া কিছুমান কাৰণ থাকে, হয়তো আমি ল'ৰা ছোৱালী স্কুলত যেনেকৈ পঠাব লাগে তেনেকৈ নপঠাওঁ। আমি সদায় জানিব লাগে স্কুল এখন হৰি মন্দিৰ দৰে, য'ত স্বয়ং জগতৰ ঈশ্বৰ তেওঁ অক্ষব্ৰহ্ম শিকিবলৈ সেই স্কুলখনত বা সেই শিক্ষাগুৰুৰ ওচৰত সাকাৰ ৰূপত আহে। গতিকে আমি সদায় ল'ৰা ছোৱালীক ধুনীয়াকৈ গা পা ধুৱাই পঠাব লাগে। আমি এতিয়া দেখিছোঁ প্ৰায় ল'ৰা ছোৱালী গাই নুধুৱে আৰু লেট্ৰিনত চাবোন হয়তো হাতে ধুলেই ধুল নুধুলে নাই, তেনেকৈ। তো এনে ক্ষেত্ৰত কিছুমান আমাৰ ব্যাঘাত জন্মে। শিক্ষাগুৰুসকলে পাঠদান কৰিলেও মগজত নোসোমায়। যেতিয়া আমি দেহটো বা ল'ৰাটোক বা ছোৱালীজনীক সুন্দৰকৈ পৰিষ্কাৰ কৰি স্কুললৈ পঠাম, তেতিয়া চাব অকণমান শিক্ষাটো দিলেও সেই মগজত ধুনীয়াকৈ ৰাখিব পাৰিব। গতিকে এইখিনি কিছুমান অনিয়মত অনীতিত চলাৰ বাবে আমাৰ কিছুমান শিক্ষাৰ্থীৰ আজিলৈকে স্কুলত ভালকৈ পঢ়িব নাজানে, হয়তো স্কুল এৰিছে। 100% আমাৰ পৰিলক্ষিত হৈছে, সেইকাৰণে আপোনালোকক অৱগত কৰাইছোঁ। যদি 100জন ল'ৰা ছোৱালী থাকে, তাৰ মাজত যদি 2-3জন শিক্ষাগুৰুসকলে হাতত ধৰি ধৰি শিকালেও তেওঁলোক নিশিকে। কি কাৰণতনো এইটো হৈছে আমি জানিব লাগে। এই কাৰণবোৰ যেতিয়া গাৰ্জেণ্টক মাতি স্কুলীয়া শিক্ষাগুৰুসকলে বা শিক্ষাৰ্থীসকলে কয় যে আপোনাৰ ল'ৰাটোক ইমান শিকাওঁ, ইমান কোন নুবুজে, তেতিয়া প্ৰায় আমি দেখিছোঁ অভিভাৱকসকলে বা মাতৃগৰাকীয়ে কয় যে অমুক লেঠা লাগি আছে, তমুক হৈ আছে, এইটো কৰি দিব লাগিব, তেতিয়াহে ভাল হ'ব। আৰু হয়তো কিছুসকলে কৰি দিছে, স্কুলত খৰাই দিছেনে নাই বাৰু? দিছে। তাৰ স্বত্তেও ল'ৰাটো ছোৱালীজনী ভাল হোৱা নাই। কাৰণসমূহ ক'ত লাগি আছে আপোনালোক সুন্দৰকৈ বুজাই ক'ম, আৰু কথাখিনি হয়নে নহয় মোক জনাব। এইকাৰণে বুজি নুঠে, 1 নম্বৰতে আমি পৰিষ্কাৰ হৈ স্কুললৈ নাযাওঁ। 2 নম্বৰত হয়তো মোৰ ছোৱালী বা ল'ৰাৰ পূৰ্বজন্ম হয়তো কৰ্মফল হ'ব পাৰে। 3 নম্বৰত যেতিয়া সৰু হৈ থাকে ন বাচ্ছা, তেতিয়া আমি কি কৰোঁ, কাৰোবাৰ হাতত তুলি দিওঁ, তাই হয়তো লৈ ফুৰে। আপুনি মইতো গম নাপাওঁ বা পিতৃ মাতৃসকলে গম নাপায়, হয়তো ক'ৰবাত এনেকুৱা হৈ যায় থওঁতে হয়তো পৰি গৈছে, কাৰোবাক দিওঁতে হয়তো পৰি গৈছে মাটিত, তেতিয়া মগজত কি হৈছে, আঘাত পাইছে। আৰু সেই আঘাতটোতো আপোনাক অৱগত নকৰাই যে আপোনাৰ সন্তানটোক মই লৈ গৈছিলোঁ, বাচ্ছাটোক পৰি গ'ল, দুখ পাই কান্দিছে। আমি কওঁ কিয় কান্দিলে? হয়তো যিজনে লৈ যায় বা যিগৰাকী লৈ যায় ভয় খায়, ক'ৰবাত মোক গালি পাৰিব, এই এনেই কান্দিছে আৰু কিবা এটা হ'ল ন। এনেকুৱা যে মগজত এটা বৰ ডাঙৰ আঘাত পাইছে, সেই কথাখিনি পোনপ্ৰথমে যদি অৱগত কৰাল হয়, আমি লগত ডক্টৰ চিকিৎসা কৰি সেইখিনি ঠিক কৰিব পাৰিলোঁ হয়। আজি যাৰ ফলত স্মৃতি শক্তিটো নাইকিয়া হৈ যায়, শিক্ষাগুৰুসকলেও যিমান শিকায়, যিমান বুজায়, তেওঁ বুজি নুঠে। তেনেকুৱা কিছুমান আমাৰ প্ৰব্লেম আমি দেখা পাইছোঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। গতিকে 3 নম্বৰত হয়তো যেনেদৰে গৰ্ভধাৰণ সময়ত আমি যি আহাৰ খাব লাগে আমি হয়তো খোৱা নাযায়, যেনেদৰে সন্তান জন্ম দিব লাগে হয়তো তেনেদৰে আমি খোৱাটো বা দেখা নাই বা কোৱা নাই, যাৰ ফলত জন্মগতই কিছুমান ৰোগীয়া হৈ পৃথিৱীলৈ জন্ম হয় সন্তান, যাৰ ফলত আজি পাঠদান কৰোঁতে আমাৰ কি হয়, অসুবিধা আহি যায়, হয়নে নহয়? তেনে সন্তান আমি বহুত স্কুলত পাইছোঁ দেখা, কিন্তু এবাৰ ভাবি নাচায় এই কথাখিনি, এই যে কৈ গ'লোঁ কেনেধৰণৰ কাৰণত আমাৰ সন্তানবোৰ পঢ়া শুনাত মনোযোগ নিদিয়ে বা কি হৈ আছে ইত্যাদি এইবোৰ। গতিকে
এতিয়া প্ৰায় আমি দেখা পাইছোঁ যে লেঠা লাগে বুলি কয়, দি দিয়ে শৰাই, তাৰপিছতো ছাকচেছ হোৱা নাযায়। যাৰ ফলত কি পৰে পৰক, কি কৰে কৰি থাকোঁ স্কুলত, তেনেধৰণৰ ভাৱ এটা অভিভাৱকসকলৰ আহি যায়। এইটো বেয়া কথা। যদি পূৰ্বজন্মৰ কৰ্মফল বেয়া থাকে আপোনাৰ মোৰ বা সন্তানটোৰ, আপুনি যিমান পূজা পাতল নকৰক নহ'ব। ইয়াৰ একমাত্ৰ উপায় আমি এটাই জানিব লাগিব যে ডক্টৰৰ আশ্ৰয় ল'ব লাগিব। ডক্টৰে যেতিয়া চেলেণ্ডাৰ কৰি দিব বা শিশু ডক্টৰসকলে, তেতিয়া কাৰ আশ্ৰয় ল'ব লাগিব? প্ৰথমতেতো বহুত কৰিলোঁ ন, সৰস্বতী পূজা কৰিলোঁ, ক'ৰবাত খনিগ্ৰহ কিবা কিবি চব কৰিলোঁ ন, একো ফলগি নাপালোঁ। গতিকে আচল গুৰি গছত পানী ঢালিব লাগিব, সেইজনক আমি চিনি পাব লাগিব, তেতিয়াহে ইয়াৰ উপায়টো আমি পাম। আৰু সেই গুৰি গছ হৈছে সৎগুৰু, হৰিগুৰু। যেতিয়া আমি হৰিগুৰুৰ আশ্ৰয় ল'ম, তেতিয়া আপুনি আপোনাৰ সন্তানৰ এই যে হৈ আছে নিশ্চিত দূৰ হোৱাটো। আৰু যদিও পূৰ্বজন্মৰ কৰ্মফল, তেতিয়াহ'লে এইটো ভুগিব লাগিব খাটাং, হয়নে নহয়? এইকাৰণে অৱগত কৰাইছোঁ, আমি কিছুমান কথা নাজানো, বহুত জানিব লগা হৈ যায়। হয়তো কোনোবা স্কুলখনত ক'ব পাৰে, নে কি পঢ়ালে, এতিয়াও অ আ ক খ নাজানে, ABCD নাজানে। প্ৰথম কাৰ ওপৰত আহি যায়? এই স্কুলখনৰ শিক্ষাগুৰুৰ ওচৰত। এইকাৰণে কৈছোঁ, আপোনালোক সেইটো কথা ভাবিব নালাগে। এটাই ভাবিব লাগে, হয়তো আমাৰ অভিভাৱকসকলৰ বা গাৰ্জেণ্টৰে অলপ কিবা এটা ক'ৰবাত নহয় ক'ৰবাত ভুলটো হৈ গৈছে। আজি দেখিছোঁ, আজি সমাজত আমাৰ ল'ৰা ছোৱালীৰ বাবে কোনোৱে গুৰুত্ব নিদিয়ে, যাৰ ফলত আজি এনেকুৱা হ'বলৈ গৈছে। গুৰুত্ব দিয়ক, চবতে যাব লাগে। এতিয়া আপোনাৰ ল'ৰা ছোৱালী যেতিয়া স্কুলত পঢ়ি শুনি ডাঙৰ মানুহ হ'ব, লাখ লাখ টকা ঘটিব। আমি কিছুমান 200 টকা এটা পাবৰ বাবে বা অমুক পাবৰ বাবে আমি কিছুমান ল'ৰা ছোৱালী বাদ দিয়াটোতো ভুল ধাৰণা। চবতে আমি থাকিব লাগে, চবতে যাব লাগে, কিন্তু সময় বেছি মূল্য দিব লাগিব কাক জানেনে? আপোনাৰ সন্তানটোক, হয়নে নহয়? আপোনাৰ সন্তান যদি এদিন ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী হৈ গৈ, আৰু কি লাগে? গতিকে এই কথাখিনি আপোনালোকক বিতংভাৱে প্ৰকাশ কৰিলোঁ। আৰু মিছা মৰিচিকা খেদি ফুৰিব নালাগে। আমি দেখিছোঁ গোটেই পৃথিৱীখন মিছা মৰিচিকা খেদি নিজেতো ফলগতি পোৱা নাই, আৰু লোককো কি কৰে, মোৰ ল'ৰাটোক ভালকৈ পঢ়াব নাজানে, মোৰ ছোৱালীক ভালকৈ শিক্ষা দিব নাজানে, হয়নে নহয়? প্ৰায় আমি দেখা পাইছোঁ বা শুনিছোঁ। সেনেহেন হ'লে ক্ষতি আছে আমাৰ, বাকী কাৰো ক্ষতি নাই, নিজৰ ক্ষতি আছে। গতিকে সেৱা জনালোঁ আৰু পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ।